আমি আজি গুৱাহাটীৰ পৰা ৭৫তম অসম সাহিত্য সভাৰ উপলক্ষে আমি গৈ আছোঁ। আমি গুৱাহাটীৰ পৰা ফেৰীৰে যাম আৰু এয়া অভ্যন্তৰীণ জল পৰিবহণৰ হেৰি হয়, এয়া আপোনাক দেখুৱাই আছোঁ। প্ৰথমতে টিকেট কাটিব লাগিব ফেৰীৰ, তাৰপিছত আমি ব্ৰহ্মপুত্ৰৰ ফেৰীৰে আমি যাত্ৰা আৰম্ভ কৰিম। এয়া আমাৰ অফিচ ষ্টাফৰ মনিষাবা। এয়া ফেৰীৰ কাৰণে টিকেট কাটিবলৈ সাজু হৈছে। সাহিত্য সভাৰ বিশেষ ফেৰী সেৱাৰে আমি যাবলৈ আৰম্ভ কৰিছোঁ। আমি ফেৰীলৈ গৈ আছোঁ। ফেৰীত বহুত ভিৰ ফেৰী উঠিবলৈ। ফেৰীখন উঠিলোঁ আমি সকলোৱে। আকৌ খন্তেক সময় পিছতে আমি এয়া ঘাটৰ পৰা যাত্ৰা আৰম্ভ কৰিম। এয়া গাৰ্গী বা এয়া মনিষা বা আৰু পিছপিনে আছে আমাৰ সকলো জ্যেষ্ঠ দাস দা। তেখেতক দেখুৱাটো বহুত কঠিন হ'ব, বহু পিছত আছে। আমি যাত্ৰা দেখুৱাই আছোঁ এতিয়া। যাত্ৰা আমাক ইতিমধ্যে জল পৰিবহণ বিষয়াই জনোৱা মতে গুৱাহাটীৰ পৰা অসম সাহিত্য সভাৰ যিটো শুৱালকুছি ফেৰী ঘাট আছে তালৈকে এনেকৈ 1 ঘণ্টামান লাগিব বুলি জনাইছে। আৰু এয়া আমি ইতিমধ্যে শৰাইঘাট দলঙৰ শৰাইঘাট ব্ৰিজৰ ওচৰত আমি আহি পাইছোঁহি। আৰু আমি আহি শৰাইঘাট দলং পাৰ হ'লোঁ আৰু কিছু খন্তেক পিছতে আমি গৈ পাম শুৱালকুছি। আৰু আহি লওক মোৰ লগত একেলগে, আমি এতিয়া গৈ শুৱালকুছিত একেলগে আকৌ লগ হ'ম। আমি উপস্থিত হ'লোহি প্ৰায় 1 ঘণ্টা 15 মিনিটমান যোৱাৰ পিছত আমি গুৱাহাটীৰ পৰা আহি ইতিমধ্যে উপস্থিত হ'লোহি। হাজোৰ পৰা আহি নামিলোহি আৰু এতিয়া আমি শুৱালকুছিৰ সভালৈকে গৈ আছোঁ। সাহিত্য সভাৰ মঞ্চলৈ আমি গমন কৰি আছোঁ। আপোনালোক দেখিবলৈ পাই আছে মানুহৰ ভিৰ কিমান। হ'লহি শুৱালকুছিৰ অসম সাহিত্য সভাত আৰু আপোনালোকক সকলো দৃশ্য দেখুৱাম এতিয়া। আপোনালোকে মেলা এইপিনে এইবাৰ ফেৰী ঘাটৰ পৰা সোমাই প্ৰথম বস্ত্ৰ মেলা আৰম্ভ কৰি সকলো ধৰণে মেলা আৰম্ভ হৈছে। কেঁচা পাট মুগাৰ, কেঁচা গহনাৰ সকলো কৰি এখন সাংস্কৃতিক মঞ্চ দেখিবলৈ পাইছে। মেইন তোৰণৰ মুখ্য গেটেৰে আমি প্ৰৱেশ কৰিছোঁ। এয়া মানুহৰ ভিৰ দেখিবলৈ পাইছে। অসমৰ সকলো ঠাইৰ পৰা আহি উপস্থিত হৈছেহি।
ভূপেন হাজৰিকা মঞ্চ ইয়াত বৰ্তমান কবি সন্মিলন চলি আছে মোৰ ভাষা জননী অসম সাহিত্য সভাৰ এয়া বনাইছে প্ৰতিমূৰ্তি আজি পঞ্চশতাব্দী শুৱালকুছি অধিৱেশনৰ তৃতীয় দিন এয়া আমি আগতে দেখাবোৰ মানে মুখ্য মঞ্চত আছিল এয়া সেই মুখ্য মঞ্চ এয়া বনাইছে উত্তৰ পূব সীমান্ত ৰেলৱে অসম সাহিত্য সভাৰ পঞ্চসপ্তম শুৱালকুছি অধিৱেশনৰ ইয়াৰ সৌন্দৰ্য উপভোগ কৰিব পাৰি ব্ৰহ্মপুত্ৰ পাৰৰ সৌন্দৰ্য এয়া হ'ল গান্ধী পাৰ্ক গান্ধী আশ্ৰম শুৱালকুছিৰ আপোনালোকক ভিতৰৰ পৰা গান্ধী মণ্ডপৰ আমি দেখুৱাই আছোঁ ইয়াৰ পৰিৱেশ দৃশ্য আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে ভালদৰে চাব পাৰে সকলো দৃশ্য ইয়াৰ সকলো দৃশ্য আপোনালোকে দেখিব পাব খুব ধুনীয়াকৈ ইয়াত খাই আহিছে সকলো বস্তু এয়া আপোনালোকে দেখিছে মহাত্মা গান্ধী সকলো ধৰণৰ পৰিৱেশ কেনেকৈ গছ পুলি ৰুইছে তেখেতৰ লগত সকলো শিশুৱে সকলো ধৰণৰ দৃশ্য বৰ্তমান 4 নম্বৰ ফিল্ডত সোমাব লৈছোঁ যিখন ফিল্ডত অসম সাহিত্য সভাৰ আৰু সভাপতিত্ব কৰিব আৰু এইখন সভাতে সকলো ধৰণৰ তেখেতসকলৰ বছৰৰ কাৰ্যসূচী বছৰৰ সকলো প্ৰগ্ৰেম তেখেতসকলে ল'ব আমি সেইখন মঞ্চলৈ আমি আপোনালোকৰ লৈ গৈ আছোঁ ক্ৰমান্বয়ে পাই আছে আপোনালোকে সকলো ধৰণৰ ব্যৱস্থা কৰা হৈছে ইয়াত দুৰ্ঘটনাৰ কিবা এটা হ'লেও যাতে তাৎক্ষণিকভাৱে সকলো ব্যৱস্থা কৰিব পাৰে তাৰ ব্যৱস্থা কৰা হৈছে এতিয়া মুখ্য অসম সাহিত্য সভাৰ এই সময়ত অসমৰ ৰাইজ একত্ৰিত হৈ সকলো জনগোষ্ঠী সকলো ধৰ্ম সম্প্ৰদায় আৰু সকলো ৰাইজ উঠি অহা যুৱক আমি সকলোৱে তেখেতসকলক আমি মঞ্চলৈ আমন্ত্ৰণ জনাম আপোনালোকে জানি ল'ব যে আমাৰ শোভাযাত্ৰা আহি আছে আৰু শোভাযাত্ৰা অহাৰ লগে লগে আমাৰ অনুষ্ঠান আমি অন্ত পেলামি গতিকে শোভাযাত্ৰা নহালৈকে আমি আমাৰ কাৰ্যসূচী গ্ৰন্থ উন্মোচন পৰ্ব আছে আৰু আৰু স্মাৰক দিম গণেশ নাথ ডাঙৰীয়া আৰু আমাৰ অনুপ ঠাকুৰ ডাঙৰীয়া তেখেতসকলক মই আগতেই কৈছোঁ যে আমাৰ যি স্মাৰক আছে আৰু যি আমাৰ দুটা স্মাৰক আছে তেখেতসকলে যাতে ইয়াতে আহি বৰ্তমানৰ পৰিৱেশ চাওক বৰ্তমানৰ পৰিৱেশ আটক ধুনীয়াকৈ সাজি উলিয়াইছে তেখেতক আমি ধন্যবাদ জনাই
এবাৰ আপুনি খালখন বৈ দেখুৱাওকচোন খালখন বৈ দেখুৱাওকচোন এবাৰ এয়া আপোনালোকে দেখিবলৈ পাইছে মুগাশাল এয়া অসমীয়া সাজপাৰ বনোৱা শাল তাঁতশাল এয়া গামোচা গুঠি আছে বস্তু দেখিব নোৱাৰিলোঁ কাৰণ সময়ৰ অসুবিধা কাৰণ ফেৰী অকণমান সময় পিছতে বন্ধ হৈ যাব সেয়ে আমি ইয়াৰ পৰা উভতি যাব লাগিব সেয়ে আজিৰ এই অসম সাহিত্য সভাৰ শুৱালকুছি অধিৱেশনৰ ভিডিঅ' ইয়াতে আমি সমাপ্ত কৰিলোঁ ধন্যবাদ জয় অসম